প্ৰসংগ গোৱালপাৰাৰ হাছিলা বিলৰ উচ্ছেদ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক নিচামগ্ন বুলি কটাক্ষ গোৱালপাৰাৰ পূব সমষ্টিৰ বিধায়ক একে ৰছিদ আলমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে গোটেই অসমৰ মাটি হস্তগত কৰাৰ নিচাত মগ্ন হোৱা বুলি কটাক্ষ বিধায়কগৰাকীৰ কথা প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীক কটু ভাষাৰে সমালোচনা কৰে বিধায়কগৰাকীয়ে শ্যামটো এতিয়া আৰু গোৱালপাৰা ধুবুৰীলৈ ব্যস্ত গোটেই অসমত মাটি লোৱা শেষ ধুবুৰী আৰু গোৱালপাৰা বাদ আছিল যে পঞ্চায়ত ইলেকশ্যন হ'ল হোৱাৰ পিছত এটা ছেট AGP জিকিলে জিলা পৰিষদ এটা BJP জিকিলে তেতিয়া অলপতো ইণ্টাৰেষ্ট দিলে ইণ্টাৰেষ্ট দিয়া দিন কি কাৰণত আহিলে আহি যেতিয়া দেখিলে ইমান মাটি পৰি আছে তেতিয়াতো আজিকালিতো সেই মদ খোৱা মানুহৰ নিচিনা নিচা হৈ গৈছে মাটিটো যেই মাটি দেখা পাইছে ক'ত কেনেকুৱা মাটি আছে দেখি এতিয়া গোটেই মাটিটো মুখ্যমন্ত্ৰী এতিয়া ক'ত কা হিচাপত দিব তেওঁ জানে ওপৰালা জানে এতিয়া হাছিলা বিলত এতিয়া কি কৰিব মই আগতে কৈছিলোঁ যে এই বিলটো যি লিচি আছে সেই লিচিৰ লগত যিকেইটা পাৰ্টনাৰ আছে এই মানুহখিনি এইখিনি উচ্ছেদ কৰিল ঠিক আছে এতিয়া শুনা পাই আছোঁ ইয়াতে বনাঞ্চল কৰিব শুনা পাই আছোঁ ইয়াতে টুৰিজিম প্লেচ কৰিব মানে কি থৈ কি কৰিব তেওঁ নিজে নাজানে এটা অসমৰ কোনো কাম নাই এটাই কাম গোৱালপাৰা ধুবুৰী কি কাৰণত এতিয়া গৰুৰ মাংস হওক গাহৰিৰ মাংস হওক সেইবিলাক লৈ গোৱালপাৰা ধুবুৰী এটাৰ পিছত এটা ক'ৰ পৰা ক'ত যায় এই ৰাহুল গান্ধীৰ পিছত লাগিলে এই গৌৰৱ গগৈৰ পিছত লাগিলে সেইবিলাক গ'ল এই পুষ্টবেক সেইবিলাকো নোৱাৰিলে NRC নাম থকা মানুহক বাংলাদেশত দিব সেইবিলাকতো নোৱাৰিলে য'তে যাই আছে তাতে মোক ঠেকেছা আহি